আজি ৰাতিপুৱা একদম মিঠাই টোপোলাৰ পৰা ভিডিঅ' আৰম্ভ কৰিছোঁ। মুখ চুখ ধোৱা নাই, ডাইৰেক্ট মিঠাই টোপোলা উলিয়াইছোঁ। যোৱাকালি বৰপাই ল'ৰাটো মানে বোকাখাট কৈছিলে, তেওঁ বোকাখাটৰ বোলে পেৰা খাবলৈ বহুত ভাল, সি সুধিছিলে লৈ যাম নি বুলি, মই লৈ আহিবলৈ ক'লোঁ। এতিয়া মুখে ধোৱা নাই, কিন্তু আগে ভাগে মিঠাইহে উলিয়াইছোঁ। মিঠাইখিনি চাই লওঁ, আপোনালোকে ক'বচোন দেই, বোকাখাটৰ এইখিনি অৰিজিনেল পেৰা হয়নে নহয়। বোকাখাটবাসী ৰাইজক সুধিছোঁ, যিসকলে বোকাখাটৰ পৰা চাই আছে। আমিতো নাজানো কোনটো অৰিজিনেল কোনটো ডুপ্লিকেট, আমাক ঠগিও দিব পাৰে। এয়া চাহৰ লগত খাম আৰু দিনটো বাকী ভিডিঅ'খিনি আপোনালোকক দেখুৱাই যাম দেই। আমি এতিয়া খকুৱা পাৰ্টি ওলাই আহিলোঁ বাহিৰলৈ, ভিতৰত ডিম নাই বোলে। গোহালিলৈ আহিছোঁ ৰাতিপুৱা ডিম নিবলৈ আহিছোঁ। ক'ত আছে ডিম? কোনফালে আছে ন ডিম? ডিম আহি গ'ল, এটা পাইছোঁ, এইটো চাহত খাবলৈ লাগিব। আৰু ক'ত আছে চাওঁ, ইয়াত দুটা তিনিটা আহি গ'ল ডিম, আৰু লাগে ডিম আৰু। এয়া এতিয়া এইটো খকুৱা পাৰ্টিৰ পৰা সিটো খকুৱা পাৰ্টিয়ে লওঁ লওঁ কৰি আছে। এই সৰু খকুৱা পাৰ্টিক নিদি পিনি ডাঙৰ খকুৱা পাৰ্টিটোক দি দিছোঁ। এয়া অকণমান বাহিৰখনলৈ যাওঁচোন, পৰিৱেশটো ধুনীয়া হৈ আছে, বৰষুণো অলপ চিপ চিপকৈ দি আছে। ইয়াৰ পৰা মাটিখিনি আঁতৰাই দিলোঁ যে চোতালখন কিবা মুকলি মুকলি নিচিনা হৈ গ'ল ন। এইফালে পাইপবিলাক লগাইছিলোঁ, বৰষুণ পাই পাই তিতি তিতি মামৰে আহি গৈছে পাইপবিলাকত। বৰষুণ ডাঙৰকৈ আহিছে, হ'লেও ওলাই আহিছোঁ। এইফালে নতুনকৈ বৰ্ড দুখনমান লগালে, এখন ষ্টাৰে লগাইছে, এখন অমৃতে লগালে। বৰষুণত তিতি তিতি চটৰ ওপৰলৈ আহি গ'লোঁ। গোটেইখন এইবিলাক কাঠ কাঠ লেতেৰা পেতেৰা হৈ গৈছে, চাওকচোন। চবফালে এইবিলাক অকল কাঠেই কাঠ হৈ আছে। ইফালে আকৌ কালিৰ পৰা মিস্ত্ৰী লাগিছে এইকেইদিন অলপ অলপকৈ, এই ওপৰৰ হেডকেইটা বনালে। এইফালে ইয়াত কাঠখিনি লগাই থৈছে, এইফালেও হেড লগালে, এইবিলাক চবতে হেড লগাই দিলে। অৱস্থা নাইকিয়া হৈ আছে গোটেই চটৰ, ইফালে কাঠ সিফালে কাঠ, বাঁহ, গোটেই অৱস্থা নাই আৰু। বৰষুণ দিলে যদি অলপ ভালকৈ ধুই মেলি যায় আৰু। বৰষুণ পূৰা দবা পিটা আহিছে, মই তিতি গৈছোঁ। এতিয়া আৰু ভিডিঅ' বনাই নাথাকোঁ, ভিতৰলৈ যাওঁ। খকুৱা পাৰ্টি এতিয়া চাহ আহি গ'ল। আমি খকুৱা পাৰ্টি আজি ফেমিলি একেলগতে বহিম আৰু ধুনীয়াকৈ চাহকণ খাই লওঁ দেই। আপোনালোকেও ৰাতিপুৱা চাহটো খাই লওক, আৰু কিহেৰে খালে ক'বচোন দেই। উলিয়াই ল'লোঁ বেটীৰ লগত খেলিবলৈ, অকণমান বেটীক খেলাই লওঁ ন, তাৰপিছতে কাম আছে। এতিয়া বৰষুণ দি আছে কাৰণে কাম কৰিব যাব নোৱাৰে। অঁ, কালৈ ফোন কৰিছা চাওঁ। হেল্ল' হেল্ল', দাদু নেকি? দাদু নেকি? হেল্ল' কৈ দিয়া, হেল্ল' হেল্ল' হেল্ল'। অঁ, দাদুক ফোন কৰি দিয়াচোন, দাদুক ফোন কৰি দিয়া। অঁ, এইয়া ফোন কৰি দিছে। অঁ, পাৰিছে দেই, পাৰিছে পাৰিছে। অঁ, কি খেলিবা এতিয়া? খেলা। বাহিৰত বহুত বেছি বৰষুণ দি আছে, ওলাই যাব নোৱাৰি। তাই ওলাই যাব লাগে, সেইকাৰণে বস্তুখিনিকে উলিয়াই দিছোঁ। অলপমান খেলক তাই, তাৰপিছত ময়ো দোকান খুলিবলৈ যাব লাগিব। এতিয়া বৰষুণ, দোকান খুলিবলৈ যাবলৈ পৰা নাই। এতিয়া ধুনীয়াকৈ ভাতটো খাই লওঁ। আমাৰ আৰু জানেই, ৰাতিপুৱাই ভাত এচন খাই দিওঁ, আৰু মোৰ মাইকী মানুহ অহাৰ পৰা আমাৰ অকণমান খোৱা বোৱাটো চেঞ্জ হৈছে। মাজে সময়ে আমি ৰুটি খাওঁ, নহ'লে আৰু তিনিসাঁজ ভাতকে দগৰি থাকোঁ পূৰা আৰু। নে কি কয় ৰাইজ? ভাত পূৰা দগৰি আছোঁ। এক থালি ভাত এতিয়া খাই দিম। এয়া একদম কাপত মানে ওপৰত গাখীৰৰ সৰ একদম মানে ফুল হৈ আছে, চাওকচোন। এইখিনি একদম গোটেইখিনি সৰেই হয় গাখীৰৰ। এইটো দেশী গাই আমাৰ, পিয়'ৰ গাখীৰ আৰু, ইয়াত আৰু কোনো মিলাৱটি নাই। আৰু এফালে ৰুটি। দোকান খুলিবলৈ যাম বুলি লৈ আহিছিলোঁহে, গোটেইখন ক'লা মলা কৰি আহিছে চাওকচোন। আৰু ইমানেই ডবল বৰষুণ দিছে, এই ডবল বৰষুণত বাৰু ক'ৰ পৰা কাষ্টমাৰ আহিব। এনেকুৱা গেলা বতৰ হ'লে আৰু দোকান নোখোলাই ভাল আছে আৰু। চাওকচোন, এয়া পানী জমা হ'লেই, গোটেইখন পিছল পিছল হৈয়ে গ'ল। মিস্ত্ৰীবিলাকে ভাবিছে আজি বৰষুণ দিছে কাম বন্ধ, কাইলৈ দেওবাৰ, কাইলৈও কাম বন্ধ। চাওকচোন, একদম আন্ধাৰ হৈ আছে, আজি নহ'ব আৰু।
আজি দোকান নুখুলিলোঁ, ঘৰতে বহি আছোঁ। বতৰটো একদম বেয়া, কাষ্টমাৰ নাই। কাৰোবাক বস্তু লাগিলে ভিতৰৰ পৰাই দি আছোঁ আৰু। এতিয়া এয়া ৱাইফে আনি দিলে, চাহ দিছিলে, চাহ নাখাওঁ ক'লোঁ। এয়া ফল মূলকে অকণমান খাই লওঁ, তাৰপৰা অকণমান টহল দিবলৈ ওলাই যাম ভাবিছোঁ। এইয়া মোৰ ধুমধুমখন ৰেডি কৰি ৰাখিছোঁ। আজি দুপৰীয়ালৈ বনাই আছে এয়া খানা। এয়া বনাই আছে খৰিচা দি পিনি আজি মাংস বনাইছে, খাই ভাল লাগিব। ডাৱৰীয়া বতৰ, বহুত চোকা ৰ'দ দিয়া হ'লে বেছি ভাল আছিলে, কিন্তু আজি ঠাণ্ডা বতৰতে খৰিচা খাম ভাবিছোঁ। অকণমান মুকলি হৈছে, বৰষুণ দিয়ে আছিলে, এতিয়া অলপ শুকাইছে আৰু। আজি দোকান চোকান নুখুলিলোঁ, ভিতৰতে আছোঁ, ইফালে ইফালে এনেই খোজকাজ কাম কৰি আছিলোঁ। অকণমান পিছত টহল দিবলৈ ওলাই যাম আৰু। এতিয়া এয়া ভাত উলিয়াই দিলে, এয়া ভাত, এইফালে মাংস, খৰিচা মাংস জোল বনাইছে, ধুনীয়াকৈ খাই লওঁ। আপোনালোকেও খাই লওক। মাল দি আছোঁ এতিয়া মই। চাওকচোন গাইজ, এডাল কেনেকৈ আমাৰ ঘৰত এডাল সাপ ওলাইছে, ভিতৰতে ওলাইছে। পিছফালে বাৰাণ্ডা হয়, বাৰাণ্ডাখনৰ তাতে এইডাল চাওকচোন দীঘলকৈ। মই মোনা এটা ল'বলৈ লৈছিলোঁ ইয়াৰ পৰা, একদম মোলৈ খেদি অহা নিচিনা হৈছিলে। এইডাল চক গাইজ, নাপাই পিনি লাষ্টত হাফডাল মাৰি দিলোঁ। আপোনালোকৰ ঘৰতো এনেকৈ চাব, য'ত ত'ত হয়তো সোমাই থাকিব পাৰে। আমাৰ এইডোখৰতে ছোৱালীজনী খেলি থাকে, এইবোৰ বস্তু চস্তু চব ছাইড কৰি দিলোঁ। লাষ্টত এতিয়া এডাল মাৰি দিলোঁ। এইডাল চক মোৰ গালৈ একদম উৰি অহা নিচিনাকৈ আহিছিলে, এইডাল মাৰি পেলালোঁ। আৰু এতিয়া ভাল হওক বেয়া হওক নাজানো, আৰু ভিতৰত সোমালে যেতিয়া ইয়াক মাৰি পেলালোঁ। আৰু অকণ এতিয়া ফুৰি আহোঁগৈ। এয়া বতৰটো অকণ মুকলি কৰিছে, চাৰিআলি ফালৰ পৰা অকণ ফুৰি আহোঁগৈ, কিবা এটা খায়ো আহোঁগৈ। ওলাইছোঁ আৰু বাইক লৈ পিনি গৈ আছোঁ। এই চাৰিআলি আহি গ'লোঁ। এইটো হৈ গ'ল পাপৰি চাট, এইটো হৈ গ'ল চিঙৰা, এইফালে চাহ। বাৰীখন পূৰা আন্ধাৰ হৈ গ'ল। ফুৰিবলৈ গৈছিলোঁ, আহিলোঁ ফুৰি মেলি। দোকানখন ভিতৰ ফালৰ পৰাই কাৰোবাক কিবা কিবি বস্তু দিছিলোঁ, চাটাৰখন মাৰি থৈ যাওঁ বুলি আহিলোঁ। আৰু লগ পাম আপোনালোকক, সেইটো আশাৰে আজি সামৰণি মাৰিলোঁ।